নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ এছাম ডাইৰেক্ট ইকনমিক এক্সাম 2024ৰ মডেল কুৱেশ্যন পেপাৰখন আলোচনা কৰি আছিলোঁ গ্ৰেজুৱেশ্যন লেভেল পেপাৰ ফৰ এই মডেল কুৱেশ্যন পেপাৰখন ইতিমধ্যে আমি সমাজ অধ্যয়ন সাধাৰণ জ্ঞান লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ আজি ভিডিঅ'টো আমি সাধাৰণ গণিতৰ কেইবাটাও কুৱেশ্যন আলোচনা কৰিম গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন থকা লিংকত গৈ চাব পাৰিব লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফাৰ্ষ্ট কুৱেশ্যনটি লৈছোঁ হল কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে এটা হল কৰা অংক দিয়া আছে আৰু এনে ধৰণৰ হল কৰা অংকসমূহ কৰিবৰ কাৰণে আমি বদমাছ ৰুলটো মনত ৰাখিব লাগিব বদমাছ ৰুল মতে আমি প্ৰথমে ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰপিছত অফ অৰ্থাৎ ৰৰ কাম কৰিব লাগিব তাৰপিছত ডিভিজন অৰ্থাৎ হৰণৰ কাম কৰিব লাগিব তাৰপিছত মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণৰ কাম কৰিব লাগিব তাৰপিছত এডিশ্যন অৰ্থাৎ যোগৰ কাম আৰু শেষত ছাবট্ৰেকশ্যন অৰ্থাৎ বিয়োগৰ কাম কৰিব লাগিব আৰু এইখিনি কৰোঁতে আমি সদায় পৰ্যায়ক্ৰমে কৰিব লাগিব যদি আমি এই ধৰণে বদমাছ ৰুলটো মনত ৰাখিব পাৰোঁ আৰু এই বদমাছ ৰুল প্ৰয়োগ কৰি যদি আমি হল কৰা অংকসমূহ কৰোঁ নিশ্চয়কৈ এনে ধৰণৰ যিমান জটিল কুৱেশ্যন হ'লেও আমি তাৰ সমাধান অতি সহজতে কৰিব পাৰোঁ ইয়াতে আমাৰ যিটো হল কৰা অংক দিয়া আছে এইটো আমি ইজিয়ে লৈছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নসমূহত আপোনালোকে ইজি হাৰ্ড আৰু মিডিয়াম আটাইখিনিয়ে পাব গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব এই কুৱেশ্যনটো সমাধান কৰিবৰ কাৰণে আমি চাম ইয়াতে ব্ৰেকেট আৰু অফ দুয়োটা দিয়া হোৱা নাই গতিকে আমি ব্ৰেকেট আৰু অফৰ কাম কৰিব নালাগে আনহাতে আমি ডিভিজন দেখিছোঁ ডিভিজন ইয়াতে আছে গতিকে আমি প্ৰথমে ডিভিজন কৰিব লাগিব তাৰপিছত মাল্টিপ্লিকেশ্যনো আছে মাল্টিপ্লিকেশ্যনৰখিনি কৰিব লাগিব তাৰপিছত এডিশ্যনো দিয়া আছে এডিশ্যনখিনি কৰিম আৰু শেষত গৈ আমি ছাবট্ৰেকশ্যন কৰিম আৰু এইখিনি কৰোঁতে অৱশ্যে কেতিয়াবা প্ৰয়োজন সাপেক্ষে আমি কিছু স্কিপ কৰি একেবাৰতেও কৰিব পাৰোঁ চ' আমাৰ যিখিনি দিয়া আছে প্ৰথমতে আমি পাতি লওঁ 3 + 6 - 3 × 5 / 5 এটা 5 / 5 এইখিনি ৰিজাল্টটো কিমান হ'ব 5 / 5 মানে হ'ব 1 কাৰণ 5ক 5ৰে কটাকটি কৰিলে বা হৰণ কৰিলে 1 পাওঁ চ' এতিয়া এই 1টো আৰু 3টো এটা মাল্টিপ্লিকেশ্যন কৰিম তাৰ ৰিজাল্ট হ'ব 3 এতিয়া আমাৰ বাকী থাকিব কি 3 + 6 - 3 এইখিনিৰ আমি যিখিনি এডিশ্যন কৰিবলগীয়া আছে 3 + 6 সেইখিনি আমি এডিশ্যন কৰিম 9 পাম আৰু এইফালে -3 আছে গতিকে 9ৰ পৰা 3 বিয়োগ কৰিলে আমি ৰিজাল্ট পাম 6 অৰ্থাৎ অপশ্যন এটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 2 এখন বিদ্যালয়ত 1000জন ছাত্ৰ ছাত্ৰী আছে য'ত 40% ছাত্ৰী বিদ্যালয়খনত ছাত্ৰৰ সংখ্যা কিমান ইয়াতে কুৱেশ্যনটিত মুঠ ছাত্ৰ ছাত্ৰী কিমান দিয়া আছে 1000জন গতিকে মুঠ হ'ল 1000জন তাৰে 40% ছাত্ৰী বুলি কৈছে ছাত্ৰী কিমান 40% আনহাতে আমাক উলিয়াব দিছে ছাত্ৰৰ সংখ্যা গতিকে আমি ছাত্ৰ কিমান পাৰ্চেণ্ট আছে সেইটো আমি উলিয়াই লওঁ যেহেতু ছাত্ৰী 40% আছে গতিকে ছাত্ৰ 60% হ'ব কাৰণ দুয়োটা মিলি 100% হ'ব চ' ইয়াৰ পৰা আমি ছাত্ৰৰ সংখ্যাটো উলিয়াব পাৰোঁ ছাত্ৰৰ সংখ্যা কেনেকৈ উলিয়াম এই যে আমাৰ মুঠটো দিয়া আছে 1000জন মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ এই 60% হ'ব ছাত্ৰ সংখ্যা গতিকে 1000 60% মানে 1000 পূৰণ 60/100 এতিয়া আমি 0 কটাকটি কৰিম ইয়াতে 100 আৰু ইফালে 6 আছে গতিকে 100 আৰু 6 পূৰণ কৰিলে আমি পাম 600 অৰ্থাৎ ছাত্ৰৰ সংখ্যা হ'ব 600জন অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 3 এজন মানুহে 15,000 টকা বছৰি 10% সুতৰ হাৰত 2 বছৰৰ বাবে ধাৰে ল'লে 2 বছৰত এইখিনি টকাৰ ওপৰত হল সুত কিমান হ'ব এইটো এটা হল সুতৰ কুৱেশ্যন আৰু হল সুতৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি হল সুত যেতিয়া উলিয়াব লাগে এইটো আমি মনত ৰাখিব লাগিব সূত্ৰটো PNR/100 হল সুত যেতিয়া উলিয়াম আমি SI = PNR/100 এই সূত্ৰটো যদি মনত ৰাখিব পাৰোঁ নিশ্চয়কৈ এনেধৰণৰ কুৱেশ্যনসমূহ সহজতে কৰিব পাৰিম চ' ইয়াতে P কিমান দিয়া আছে P দিয়া আছে 15,000 সেইধৰণে R দিয়া আছে 10% আৰু ইয়াৰ দিয়া আছে অৰ্থাৎ নাম্বাৰ অফ ইয়াৰ্ছ দিয়া আছে 2 ইয়াৰ্ছ চ' এইখিনি যদি আমি ইয়াতে বহুৱাওঁ P 15,000 × N 2 আৰু মানটো 10 দিয়া আছে 10% চ' 10/100 এইখিনি বহুৱাৰ পিছত আমি যে কটাকটি কৰোঁ 0 কটাকটি যাব সেইধৰণে 0 আৰু 0 কটাকটি যাব আৰু বাকী থাকিব 1500 × 2 চ' এইখিনি পূৰণ কৰিলে আমি ৰিজাল্ট পাম 3000 অৰ্থাৎ 2 বছৰৰ বাবে 15,000 টকা যদি বছৰি 10% সুতৰ হাৰত ধাৰে ল'লে সেইখিনিৰ হৰল সুত হ'ব 3000 টকা গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ 4 নম্বৰ কুৱেশ্যন এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত সমান বেগত গতি কৰি থাকিলে 20 মিনিটত ই কিমান দূৰ অতিক্ৰম কৰিব এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব যে ডিষ্টেঞ্চ উলিয়াব লাগিলে ডিষ্টেঞ্চ = স্পীড * টাইম
এতিয়া আমাক ইয়াতে স্পীড দিয়া আছে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বুলি কৈছে অৰ্থাৎ স্পীড আমাক দিয়া আছে আৰু আমি কি কৰিব লাগে 20 মিনিটত এই কিমান দূৰ অতিক্ৰম কৰিব অৰ্থাৎ ডিসটেন্সটো আমি উলিয়াব লাগে কিন্তু মন কৰিব যেটো আমাক স্পীড দিয়া আছে সেই স্পীডটো আমাক কিমান দিয়া আছে 90 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত বুলি কৈছে অৰ্থাৎ ঘণ্টাত দিয়া আছে কিন্তু আমি উলিয়াব লাগিব দূৰত্ব মিনিটত সো 90 কিলোমিটাৰ পাৰ আৱাৰ এখিনি আমি কি কৰিব লাগিব মিনিটলৈকে লৈ যাব লাগিব সো মিনিটলৈকে নিলে 90 by 60 কিলোমিটাৰ পাৰ মিনিট হ'ব অৰ্থাৎ স্পীডটো আমাৰ কিমান হ'ব 90 by 60 কিলোমিটাৰ পাৰ মিনিট আৰু আমাৰ টাইমটো কিমান দি আছে টাইমটো আমাক 20 মিনিট দিয়া আছে সো ইনটু 20 মিনিট সো এখিনি কটাকটি যদি আমি কৰো এতে 0 0 কটাকটি যাব 2 ৰে 6 3 বাৰ যাব আৰু 3 ৰে 90 30 বাৰ যাব আলটিমেটলি এই ধৰণৰ কটাকটি যোৱাৰ পিছত আমি ৰিজাল্ট পাম 30 কিলোমিটাৰ অৰ্থাৎ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত সমান বেগত গতি কৰা ৰেলগাড়ীখনে 20 মিনিটত 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 5 নম্বৰ কোৱেশ্চন যদি কোনো ধৰণৰ 10% সূত্ৰৰ হাৰত সাধাৰণ সুদ আৰু চক্ৰবৃদ্ধি সূত্ৰৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব এটো এটা অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু বিভিন্ন কম্পিটিটিভ এক্সামত এনে ধৰণৰ কোৱেশ্চন হঠাতে অহা দেখা যায় যদি কোৱেশ্চনটো জটিল যেন লাগে আসলতে জটিল একেবাৰে নহয় এটা সিম্পল সূত্ৰ মনত ৰাখিলে এই কোৱেশ্চনটো অতি সহজতে কৰিব পাৰিম সেই সূত্ৰটি হৈছে CI - SI অৰ্থাৎ মিশ্ৰ সুদ বা চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য ইকুৱেল টু PR² by 10,000 এটা আমাক যেহেতু এই কোৱেশ্চনটিত সাধাৰণ সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য আমাক দিছে আমাক সুতৰ হাৰত দিয়া হৈছে আমি মূলধন উলিয়াব লাগে গতিকে আমি হেমতে ইয়াৰ মানসমূহ বহুৱাই ইয়াৰ মূলধনটো উলিয়াব পাৰিম আমাক কি দিয়া আছে CI - SI অৰ্থাৎ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য দিয়া আছে 10 টকা গতিকে আমি CI - SI ঠাইত আমি কি বহুৱাম 10 বহুৱাম ইকুৱেল টু P টো আমাক দিয়া না আমি P টো যেটো উলিয়াব লাগে মূলধনটো উলিয়াব লাগে সো P টো P থাকিব ইনটু R² মানে এটা R যেটো 10% দিয়া আছে গতিকে ইয়াতে কি হ'ব 10² হ'ব আৰু তলত আমাৰ দিয়া আছে আমাৰ সূত্ৰ মতে 10,000 এতিয়া আমি বৰ্গগুণনৰ নিয়মতে যদি ইয়াতে কৰো তেতিয়ালে আমি P টো যদি লেফট হ্যান্ড সাইডত লিখো তেতিয়ালে P টো ইয়াতে লিখিলে P ৰ লগত পূৰণ হৈ আছে 10² অৰ্থাৎ 100 টো ইয়াতে আহিব আৰু বাকি 10 আৰু 10,000 এখিনি ওপৰত থাকিব 10 ইনটু 10,000 এতিয়া আমি তলৰ শূন্য এটা ওপৰৰ শূন্য এটা হেডনৰ তলৰ আৰু এটা শূন্য ওপৰৰ আৰু এটা শূন্য আমি কটাকটি কৰিলে শেষৰ ৰিজাল্ট পাম 1000 অৰ্থাৎ মূলধন আছিল 1000 টকা গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 6 যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান হ'ব এটা বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়াৰ কথা কোৱা হৈছে গতিকে বৃত্ত এটাৰ পৰিধি যদি 50% কমাই দিয়া মই ৰাখিব বৃত্ত এটাৰ পৰিধি যদি 50% কমাই দিয়া তাৰ ক্ষেত্ৰফল সদায় 50% ৰ আধা অৰ্থাৎ 25% কমি যায় গতিকে এটো মনত ৰাখিব আৰু আপোনালোকে যদি এটো প্ৰমাণ কৰি চাব বিচাৰে R = যিকোনো মান লৈ চাব পাৰে বিশেষকৈ R = 7 লৈ যদি আপোনালোকে চাই ইয়াৰ ৰিজাল্ট আপোনালোকে পাব গতিকে এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আপোনালোকে মান ধৰি লৈ প্ৰমাণটো কৰি চাব পাৰে কিন্তু এই বৃত্তৰ পৰিধি আৰু ক্ষেত্ৰফলৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব যে বৃত্তৰ পৰিধি যদি 50% কমাই দিয়া হয় তেন্তে বৃত্তৰ ক্ষেত্ৰফল 25% কমি যায় গতিকে অপচন এ টো হয় ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 7 ABC ত্ৰিভুজৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F এটা ত্ৰিভুজ DEF ৰ ক্ষেত্ৰফল যদি 4 cm² হয় তেন্তে ত্ৰিভুজ ABC ৰ ক্ষেত্ৰফল কিমান হ'ব আমি প্ৰথমে কোৱেশ্চনটো মতে চিত্ৰটি আঁকিলো আমাক এটা ABC ত্ৰিভুজ দিয়া আছে আমি ABC ত্ৰিভুজটো আঁকিলো এটো হৈছে ABC ত্ৰিভুজ আৰু কোৱেশ্চনটো দিয়া মতে BC বাহুৰ মধ্যবিন্দু হৈছে D AC বাহুৰ মধ্যবিন্দু হৈছে E আৰু AB বাহুৰ মধ্যবিন্দু হৈছে F এতিয়া DE DF আৰু EF এখিনি সংযোগ কৰিলো কৰাৰ ফলত এটা ত্ৰিভুজ পালো হেতু হৈছে ত্ৰিভুজ DEF আৰু কোৱেশ্চনটো দিয়া মতে ত্ৰিভুজ DEF ৰ কালি হৈছে 4 cm²। আমি এৰিয়া অফ ত্ৰিভুজ ABC অৰ্থাৎ ABC ত্ৰিভুজৰ কালি উলিয়াব লাগে। এটা এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত মন ৰাখিব
কোনো এটা ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰে এই ধৰণে 4টা সমান ত্ৰিভুজ পোৱা যায় গতিকে যেহেতু আমাক ত্ৰিভুজ DEF ৰ কালি দিয়া হৈছে গতিকে ত্ৰিভুজ ABC ৰ কালি আমি যদি উলিয়াব লাগে ত্ৰিভুজ ABC ৰ কালি কিমান হ'ব 4 ইনটু এৰিয়া অফ ত্ৰিভুজ DEF গতিকে এই ধৰণে যদি আমি চাওঁ 4 ইনটু ত্ৰিভুজ DEF ৰ যেটো আমাক কালি দিয়া হৈছে 4 cm স্কয়াৰ 4 ইনটু 4 cm স্কয়াৰ অৰ্থাৎ কিমান হ'ব 16 cm স্কয়াৰ হ'ব ইয়াৰ आंसर অৰ্থাৎ অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট आंसर কোৱেশ্চন নম্বৰ 8 যদি a is to b is equal to 5 is to 7 আৰু b is to c is equal to 3 is to 8 তেন্তে a is to b is to c মান হ'ব আমি এনে ধৰণৰ কোৱেশ্চন দুই ধৰণে কৰিব পাৰো আমি প্ৰথমে জেনাৰেল কি ধৰণে কৰিব পাৰো হেতু আমি আলোচনা কৰিম আমাৰ ইয়াতে দিয়া আছে a is to b is equal to 5 is to 7 গতি আমি লিখিব পাৰো a by b is equal to 5 by 7 হেৰ ধৰণে b is to c is equal to 3 is to 8 দিয়া আছে গতি আমি লিখিব পাৰো b by c is equal to 3 is to 8 অৰ্থাৎ 3 by 8 এটা যেটো ইয়াতে কমন b আছে গতিকে আমি b মানটো আমি একে কৰিব চাম এটা b 7 দিয়া আছে b পুনৰ 7 আৰু এফালে b 3 দিয়া আছে গতিকে আমি 7 ৰ পুনৰ 3 পূৰণ কৰিম আৰু 3 পুনৰ আমি 7 পূৰণ কৰিম ইয়াতে যেটো 3 পূৰণ কৰিছো গতে ওপৰটো আমি 3 পূৰণ কৰিব লাগিব হে ধৰণে ইয়াতে যেটো 7 পূৰণ কৰিছো আমি তলতো আমি 7 পূৰণ কৰিব লাগিব এটা আমি ৰিজাল্টটো চাও 5 3 গুণ 15 হে ধৰণে 7 3 গুণ 21 হে ধৰণে 3 7 গুণ 21 আৰু 8 7 গুণ 56 এটা দেখা পোৱা গল যে b ৰ মানটো দুইটাতে একে হৈ আছে গতিকে আমি ইয়াৰ পৰা উলিয়াব পাৰো a is to b is to c is equal to 15 is to 21 is to 56 এর পনে 15 আছে সো 15 b পনে 21 21 আছে সো 21 আৰু c পনে 56 আছে গতিকে 56 গতিকে এই ধৰণে আমি a is to b is to c ৰ মান উলিয়াব পাৰো যাৰ শুদ্ধ অপচনটি হৈছে অপচন a 15 is to 21 is to 56 আমি এনে ধৰণৰ কোৱেশ্চন আন এটা পদ্ধতিৰে সমাধান কৰিব পাৰো যেটো আমাৰ a is to b is to c উলিয়াব দিছে গতিকে আমি প্ৰথমে a is to b is to c বুলি আমি লিখি লম তাৰ পিছত আমি মানসমূহ আকাদিক্ৰমে পাতিম আমাৰ a is to b যেটো আমাৰ 5 is to 7 দিয়া আছিল গতিকে আমি 5 is to 7 আমি এটা পাতি লম এই ধৰণে আমাৰ b is to c যেটো 3 is to 8 দিছিল সেই হিচাপে আমি 3 is to 8 আমি b is to c তলতলে পাতি লম এতিয়া আমি 7 ৰ ৰাইট সাইডে দেখিছো যে এটা খালি হৈ আছে গতিকে আমি ইয়াতে আমি কি কৰিম যেটো 7 আছে সেই 7 টো পুনৰ ইয়াতে পাতিম এই ধৰণে 3 লেফট সাইডে যেটো এটা খালি হৈ আছে সো আমি 3 লেফট সাইডে আমি 3 টো পাতি দিম এই ধৰণে যিবোৰ খালি ঠাই থাকে তাৰ কাষত যেটো থাকে সেই কাষৰ মানটো আমি বহুৱাই লোৱাৰ পিছত এতিয়া পৰ্যায়ক্ৰমে যদি এটা আনটোৰ সৈতে পূৰণ কৰো তেতিয়া আমি ইয়াৰ অনুপাতটো উলিয়াব পাৰিম 5 আৰু 3 পূৰণ কৰিলে আমি ৰিজাল্ট পাম 15 নেক্সট 7 আৰু 3 পূৰণ কৰিলে আমি পাম 21 এডনে 7 আৰু 8 পূৰণ কৰিলে আমি পাম 56 গতিকে এই ধৰণে আমি a is to b is to c ৰিজাল্ট পাম 15 is to 21 is to 56 এটো এটা অতি শৰ্ট মেথড গতিকে এই ধৰণৰ মেথড প্ৰয়োগ কৰিও এনে ধৰণৰ কোৱেশ্চন সমূহ সহজে কৰিব পৰা যায় 9 নম্বৰ কোৱেশ্চন এটা আয়তৰ দিশ আৰু প্ৰস্থ অনুপাত 7:2 আয়তৰ দিশ 21 cm হলে প্ৰস্থ কিমান এটা কোৱেশ্চনটো দিয়া আছে আয়তৰ দিশ 21 cm অৰ্থাৎ l = 21 cm দিয়া আছে আমি উলিয়াব লাগে আয়তৰ প্ৰস্থ অৰ্থাৎ b = কুৱেশ্চন মাৰ্ক আনহাতে আমাক দিয়া আছে আয়তৰ দিশ আৰু প্ৰস্থ অনুপাত 7:2 অৰ্থাৎ l is to b = 7:2 অৰ্থাৎ আমি কি লিখিব পাৰো l by b = 7/2 আনহাতে আমাৰ l ৰ মানটো যেহেতু দিয়া আছে 21 cm সো l ৰ ঠাইত আমি কি লিখিম 21 আৰু b ঠাইত b কাৰণ b মানটো আমি নাজানো b টো উলিয়াব লাগে সো b হৈ থাকিব আৰু এটা 7/2 আছে সো 7/2 এটা বৰ্গমূলৰ নিয়মটো আমি পূৰণ কৰিলে b আৰু 7 পূৰণ কৰিলে আমি পাম 7 into b আৰু 2 আৰু 21 পূৰণ কৰিলে আমি পাম 2 into 21 সো ইয়াৰ পিছত আমি যদি b টো লেফট হ্যান্ড সাইডত ৰাখো তেতিয়া আমি ইকুৱেল টু ৰাইট হ্যান্ড সাইডত কি পাম 2 into 21/7 এটা 7 আৰু 21 তিনিবাৰ কটাকটি যাব আৰু হেখনকৈ 2 into 3 থাকিব অৰ্থাৎ 6 পাম গতিকে b ৰ মানটো আমি পালো 6 অৰ্থাৎ অপচন C টো হ'ব ইয়াৰ আনসাৰ কোৱেশ্চন নম্বৰ 10 ৰাজনৰ মাহিলী দৰমহা প্ৰথমে 10% বাঢ়িল আৰু পিছত 10% কমিল তেওঁৰ দৰমহা কিমান কম বা বেছি হ'ব এই কোৱেশ্চনটো আমি দুই ধৰণে কৰিব পাৰো আমি প্ৰথমে জেনেৰেল নিয়মতে আমি কৰি চাও এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আপোনালোকে মাহিলী দৰমহাটো 100 বুলি ধৰি ল'ব পাৰে
যদি মাহিলী দৰমহাটো 100 বুলি ধৰি লয় তেতিয়া প্ৰথম কন্ডিশন মতে আমাক দিছে যে 10% বাঢ়ে বুলি কৈছে 10% বাঢ়ে বুলি কৈছে সো 10% বাঢ়িলে 100 টকাৰ 10% যদি বাঢ়ে তেতিয়া কিমান হ'বগৈ অৰ্থাৎ 10 টকা বাঢ়িব অৰ্থাৎ তেখেতৰ নতুন দৰমহা হ'ব 100 যোগ 10 টকা অৰ্থাৎ 110 টকা ঠিক আছে নেক্সট যেতিয়া তেখেতৰ 10% কমে তেতিয়া এই 110 টকাত 10% কমিব গতিকে 110 টকাৰ 10% হলে কিমান হ'ব 110 টকাৰ 10% হ'ব 11 টকা অৰ্থাৎ তেখেতৰ দ্বিতীয়বাৰ 11 টকা কমাৰ পিছত তেখেতৰ দৰমহা হ'বগৈ 110 টকা মাইনাছ 11 অৰ্থাৎ 99 টকা তেখেতৰ প্ৰথম যেটো দৰমহা আছিল হেতু আছিল 100 টকা আনহাতে শেষত গৈ তেখেতৰ দৰমহা পালেগৈ 99 টকা অৰ্থাৎ 100 টকাৰ পৰা তেখেতে যেটো 99 টকা পালেগৈ অৰ্থাৎ কিমান কমিল 1% কমিল গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আৰু এই কোৱেশ্চনটোকে আমি আন এটা মেথডত আমি কৰিব পাৰো হেতু হৈছে যেটো আমাক কোৱা হৈছে যে তেখেতৰ 10% প্ৰথমতে বাঢ়িছে সো 10 লিখিব তাৰ পিছতে 10% কমিছে সো 10 তাৰ পিছত মাইনাস কৰিব 10 যেহেতু দুবাৰ উত্থান পতন হৈছে বৃদ্ধি আৰু হ্ৰাস হৈছে সো 10 * 10 ডিভাইডেড বাই 100 কৰিব এতিয়া এখিনি কটাকটি কৰিব কটাকটি কৰাৰ ফলত যেটো ৰিজাল্ট ওলাই হেতু হ'ব ইয়াৰ উত্তৰ অৰ্থাৎ 10 ৰ পৰা 10 বিয়োগ কৰিলে 0 হ'ব ইয়াতে 0 0 কটাকটি যাব 0 0 কটাকটি যাব থাকিব -1 আৰু মাইনাস বুলি ক'লে এটো হ্ৰাস হোৱা বুজায় গতিকে 1% এতে কমিছে অৰ্থাৎ হ্ৰাস হৈছে গতিকে মানুহজনৰ শেষ অৱস্থাত দৰমহা কিমান কমিব 1% কমিব কোৱেশ্চন নম্বৰ 11 হৰিয়ে এটা কাম কৰে 6 দিনত আৰু যদি হে একেটা কামকে কৰে 12 দিনত দুইজনে একেলগে কামটো কৰিলে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি এটা সহজ পদ্ধতি অৱলম্বন কৰিব পাৰো যেটো এটা কোৱা হৈছে হৰিয়ে এটা কাম 6 দিনত কৰে অৰ্থাৎ হৰি অকলে কৰে আৰু যদুৱে হে একেটা কাম 12 দিনত কৰে গতিকে আমি হৰিয়ে কৰা কামৰ দিন আৰু যদুৱে কৰা কামৰ দিন আমি ওপৰত পূৰণ কৰিম আৰু হে একেখিনি কামৰ দিন তলত আমি এটা যোগ কৰিম এই ধৰণে কৰাৰ ফলত দুইজনে একেলগে কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব হেতু আমি ৰিজাল্ট পাম গতিকে আমি 6 আৰু 12 এটো পূৰণ হৈয়ে থাকক 6 আৰু 12 যোগ কৰিলে আমি পাম 18 এটা আমি কটাকটি কৰিম 6 ৰে 18 ক 3 বাৰ যাব 3 ৰে 12 4 বাৰ যাব গতিকে আমি শেষৰ ৰিজাল্ট পাম 4 অৰ্থাৎ দুইজনে একেলগে কাম কৰিলে 4 দিনত কামটো সম্পূৰ্ণ হ'ব নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 12 ইয়াতে আমি x ৰ মানটো উলিয়াব লাগে দেখা জটিল যেন লাগিলো আসলতে কোৱেশ্চনটো ইমান জটিল নহয় অতি সহজতে আমি এনে ধৰণৰ কোৱেশ্চন সমাধান কৰিব পাৰো আমাৰ দিয়া আছে √3 এই ধৰণৰ √3 আৰু ইয়াতে x দিয়া আছে গতিকে এইখিনিৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে গতিকে এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি এইখিনি লিখি এইখিনি আমি x বুলি ধৰি লম নেক্সট আমি কি কৰিম যেখিনি দিয়া আছে আমি এইখিনি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাকে কি কৰিম স্কয়াৰ কৰিম দুইটাকে স্কয়াৰ কৰিম দুইটা স্কয়াৰ কৰাৰ পিছত আমি লেফট হ্যান্ড সাইডত পাম 3 √3 এই ধৰণে পাম আৰু ৰাইট হ্যান্ড সাইডত x স্কয়াৰ পাম এটা যেহেতু আমি এইখিনি মান x ধৰিছিলো আমি প্ৰথমতে এইখিনি মান কি ধৰিছিলো x ধৰিছিলো গতিকে 3 টো ইয়াতে 3 থাকিব আৰু সেইখিনিৰ মান আমি কি বহাম এটা x বহাম = এফালে ৰাইট হ্যান্ড সাইডত x স্কয়াৰ হ'ব এতিয়া আমি 3 টো যদি লেফট হ্যান্ড সাইডত ইয়াতে অকলে ৰাখো তেতিয়া ৰাইট হ্যান্ড সাইডত হ'ব x স্কয়াৰ বাই x সো x স্কয়াৰ বাই x মানে আমি এটা কটাকটি কৰিলে শেষৰ ৰিজাল্টটো থাকিব x অৰ্থাৎ x ৰ মানটো আমি কিমান পালো 3 গতিকে এটা যদি আমি অপচন সমূহ চাও অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 13 যদি x + 1/x = 5 তেন্তে x স্কয়াৰ + 1/x স্কয়াৰ মান হৈছে এটা আমাক দিয়া আছে x + 1/x = 5 আমি উলিয়াব লাগে x স্কয়াৰ + 1/x স্কয়াৰ মান সো আমি কি কৰিম এটা দুইফালে স্কয়াৰ কৰিম দুইফালে স্কয়াৰ কৰিলে ইয়াতে লেফট হ্যান্ড সাইডত a + b হোল স্কয়াৰ সূত্ৰত পৰিব সো a + b হোল স্কয়াৰ = a স্কয়াৰ + b স্কয়াৰ + ab এই ধৰণে আমি এই সূত্ৰত ভাঙি দিম আৰু ৰাইট হ্যান্ড সাইডত কি আছে 5 স্কয়াৰ অৰ্থাৎ 25 এটা x স্কয়াৰ মানে আমি x স্কয়াৰ লিখিম + 1/x হোল স্কয়াৰ মানে হৈছে 1/x স্কয়াৰ +
ইয়াতে x আৰু x তলৰ ওপৰে কটাকটি যাব 2 আৰু 1 পূৰণ কৰিলে আমি পাম 2 is equal to 25 সো এটা লেফট হ্যান্ড সাইডত x স্কয়ার প্লাস 1 বাই x স্কয়ার যদি রাখো রাইট হ্যান্ড সাইডত 25 প্লাস 2 টো ইফালে নিলে মাইনাস 2 অর্থাৎ 23 হ'ব অর্থাৎ x স্কয়ার প্লাস 1 বাই x স্কয়ার ৰিজাল্টটো হ'ব 23 গটে অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 14 দুটা সংখ্যা লসাগু 40 আৰু গসাগু 4 সংখ্যা দুটাৰ পাৰ্থক্য 12 হলে হেতৰ যোগফল হ'ব আমাৰ ইয়াতে দুটা সংখ্যাৰ এলসিএম অৰ্থাৎ লসাগু দিয়া আছে 40 আৰু গসাগু দিয়া আছে 4 অৰ্থাৎ এইচসিএফ দিয়া আছে 4 আমি জানো যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান গতিকে সংখ্যা দুটাৰ পূৰণফল আমি প্ৰথমতে উলিয়াই লম সংখ্যা দুটাৰ পূৰণফল আমি কেনেকৈ পাম ইয়াৰ এলসিএম আৰু এইচসিএফ এই দুটা পূৰণ কৰিম এলসিএম দিয়া আছে 40 আৰু এইচসিএফ দিয়া আছে 4 সো 40 আৰু 4 পূৰণ কৰিলে আমি পাম 160 সো সংখ্যা দুটাৰ পূৰণফল হ'ব 160 আমি উলিয়াব লাগে সংখ্যা দুটাৰ যোগফল সো আমি সংখ্যা দুটা আমি এই পূৰণফলৰ পৰা উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো কাৰণ সংখ্যা দুটাৰ পূৰণফল যেটো 160 পালো গতিকে আমি এনে দুটা সংখ্যা ল'ব লাগিব যাৰ পূৰণফল 160 হয় আনহাতে হিহঁতৰ পাৰ্থক্য অৰ্থাৎ হিহঁতৰ বিয়োগফল 12 হয় গতিকে তেনে দুটা সংখ্যা হ'ব 20 আৰু 8 20 আৰু 8 যদি আমি পূৰণ কৰো তেতিয়া আমি 160 পাম আৰু 20 পৰা 8 যদি আমি বিয়োগ কৰো তেতিয়া আমি 12 পাম সো সংখ্যা দুটা হ'ব 20 আৰু 8 গতিকে সংখ্যা দুটাৰ যোগফল হ'ব 20 + 8 = 28 গতিকে অপচন সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 15 নম্বৰ কোৱেশ্চন যদি sec θ = b/a তেন্তে cos θ ৰ মান কিমান এটো এটা ত্ৰিকোণমিতিক অনুপাতৰ কোৱেশ্চন হয় গতিকে ত্ৰিকোণমিতিক অনুপাতসমূহ আমি ভালকৈ মনত ৰাখিব লাগিব ত্ৰিকোণমিতিক অনুপাতৰ সম্পৰ্কসমূহ জানিব লাগিব তেতিয়া এনে ধৰণৰ কোৱেশ্চনসমূহ কৰিব পৰা যাব আমি জানো যে sec θ * cos θ = 1 সো cos θ মানটো কি হয় cos θ = 1/sec θ অৰ্থাৎ cos θ মানটো হৈছে sec θ ৰ ঠিক উল্টাটো গতিকে sec θ যেহেতু আমাক দিয়া আছে b/a গতিকে cos θ হ'ব a/b গতিকে অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গতিকে আজি ভিডিওটো ইমানে আছিল পৰৱৰ্তী ভিডিওত পুনৰ ম্যাথছৰ বাকি কোৱেশ্চনসমূহ লৈ আহিম লগতে আন জিকে সোশ্যাল ষ্টাডিজ বা অন্য কোৱেশ্চনসমূহ লৈ আহিম তেতিয়ালৈকে চাই থাকিব এক্সামটিভ সেশন লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটি যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ